19 তাৰিখে নিশা গেলেকী BPSCত যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটো সম্পৰ্কত আজি আমাৰ জাজ কমিটিৰ সভাত পুংখানুপুংখভাৱে আলোচনা কৰা হয় আৰু আমি যিখিনি তথ্য হস্পিটেল কৰ্তৃপক্ষৰ পৰা গম পাইছোঁ সেইখিনিৰ পৰা আমি কিছুমান কথা জানিব পাৰিছোঁ যে ৰাইজৰ মাজত এটা ভুল বাৰ্তা গৈ আছে যে যিটো CCTV কেমেৰা আছিলে সেই কেমেৰাটো ডিছকানেক্ট কৰা আছিলে বুলি এটা ভুল কথা ৰাইজৰ মাজত প্ৰচাৰ হৈছে। আচলতে সেইটো বিকল হৈ আছিলে গতিকে সেই বিকল হোৱা যিটো CCTV কেমেৰা ইতিমধ্যে হস্পিটেল কৰ্তৃপক্ষই ঠিক কৰাইছে আৰু পূৰ্বতে CCTV কেমেৰাৰ লগত ইনভাৰ্টাৰ কানেকশ্যন নাছিলে আৰু সেইখিনি সময়ত আমি জনাত কাৰেণ্টটো নাছিলে। কাৰেণ্ট নথকাৰ অৱস্থাত CCTV কেমেৰাটো থকা হ'লেও সি কাম নকৰিলেহেঁতেন, কিন্তু বৰ্তমান আমাৰ হস্পিটেল কৰ্তৃপক্ষই আমাক জনাইছে যে যিটো CCTV কেমেৰা আছে সেইটো ইনভাৰ্টাৰ কানেকশ্যন কৰা হৈছে। এতিয়াৰ পৰা সেইটো 24 ঘণ্টাই কাৰ্যক্ষম হৈ থাকিব আৰু এইটো আমাৰ SDMO ডক্টৰ কোঁৱৰে আমাক জনাইছে যে যিহেতু তেখেত আমাৰ হস্পিটেলখনত অস্থায়ী ৰূপে তেওঁলোকে SDMO চাৰ্জত আছে। তেখেতৰ মূল চাৰ্জটো হ'ল চামগুৰি যিখন মডেল হস্পিটেল, যিখন তেখেতৰ মূল চাৰ্জ তাত আছে আৰু ইয়াত সংলগ্ন হৈ তেখেতে আছে আৰু সেইকাৰণে তেখেতে এই বিষয়টো CCTV কেমেৰাৰ বিষয়টো তেখেতেও সম্পূৰ্ণ অৱগত নাছিল। এতিয়া তেখেতে পিছত যেতিয়া ইনচিডেণ্টটোৰ পিছত কথাটো গম পায় তেখেতে লগে লগে ঠিক কৰাইছে আৰু সেইটো কাৰণে আৰু যিহেতু কাৰেণ্টটো নাছিলে থকা হ'লেও হয়তো সেইটোৱে কাম নকৰিলেহেঁতেন। গতিকে সেইটো বিষয়টো লৈ পেলাই যিটো অপপ্ৰচাৰ বুলি ক'ব লাগিব হৈ আছে, ৰাইজৰ মাজত বিভ্ৰান্তি হৈ আছে, সেইটো হ'ব নালাগে। গতিকে এনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক আচলতে আমাৰ নিচিনা জেগাত হ'ব বুলি আমি আশা কৰা নাছিলোঁ। যিহেতু হৈ গ'ল, হোৱাৰ পিছত কৰ্তৃপক্ষই যিখিনি কৰিব লাগে FIR ইতিমধ্যে দিছে, পুলিচ প্ৰশাসনক গোটেই বিষয়টো অৱগত কৰিছে আৰু পুলিচ প্ৰশাসনেও গোটেই বিষয়টো টেক আপ কৰি ইয়াৰ হস্পিটেল কৰ্তৃপক্ষৰ SDMOকে মুখ্য কৰি যিজন নিশাৰ চকীদাৰৰ দায়িত্বত আছিলে তেওঁকো ইতিমধ্যে জেৰা কৰিছে। গোটেই তথ্যখিনি তেখেতলোকে সংগ্ৰহ কৰিছে আৰু দোষীক বিচাৰি উলিয়াবৰ কাৰণে আমাৰ কৰ্তৃপক্ষই আমাৰ পুলিচ প্ৰশাসনে চেষ্টা চলাই আছে আৰু জাজ কমিটিত আমাৰ যিহেতু আমাৰ OC-জনো আমাৰ এই জাজ কমিটিৰ এজন মেম্বাৰ, তেখেতলোকৰ প্ৰতিনিধি আজি আছিলে আমাৰ জাজ কমিটিত। তেখেতলোকৰ পৰা আমি গম পাইছোঁ তেওঁলোকে ভাল ধৰণে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু লৈ ইতিমধ্যে তেওঁলোকে এইটো এনকুৱাৰী চলাই আছে আৰু আমি আশা কৰিছোঁ সোনকালে আমাৰ এই যিজন অপৰাধী এজন কৰায়ত্ব হ'ব আৰু ভৱিষ্যতে যাতে এনেকুৱা পৰিস্থিতিৰ নহয় তাৰ কাৰণে কি ব্যৱস্থা ল'ব লাগিব সেইখিনিও আজি পুংখানুপুংখৰূপে আজিৰ সভাত আলোচনা হয়।